মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ ভিতৰত এইবোৰ গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব। তো কোনবোৰ মহিলাসকলে নাপাব, নতুনকৈ কি আপডেট আহিছে এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত আপোনালোকক জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰাৰ কাৰণে কেবিনেট বৈঠকত এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো 10,000কৈ টকা প্ৰদান কৰাৰ কাৰণে ইয়াতে কেইখনমান চৰ্ত বান্ধি দিছে। এই কেইখন চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নাই, সেইসকল গোটৰ মহিলাই নাপাব 10,000কৈ টকা। তো চৰ্ত কেইখনৰ ভিতৰত প্ৰথম চৰ্তটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। দ্বিতীয় নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটৰ মহিলাসকলে বেংক ফেডাৰেশ্যন আদিৰ পৰা ঋণ লৈ যদি ঘূৰাই নিদিয়ে, সেই ক্ষেত্ৰত তেনে মহিলাসকলে 10,000কৈ টকা নাপাব। তাৰপিছত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নিজা কোনো ব্যৱসায়িক পৰিকল্পনা নাই, সেইসকল গোটৰ মহিলাও নাপাব 10,000কৈ টকা। তাৰপিছত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সাধাৰণ OBC MOBC শ্ৰেণীত অন্তৰ্ভুক্ত, সেইসকল আত্মসহায়ক গোটৰ মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে, লগতে অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ আত্মসহায়ক গোটৰ মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিলে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই নাপাব 10,000কৈ টকা। লগতে আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ কন্যা সন্তানজনীক স্কুলত নাম ভৰ্তি কৰি নিদিয়ে, তেনে আত্মসহায়ক গোটৰ মহিলাসকলেও নাপাব 10,000কৈ টকা। তো এই কেইখন চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নপৰিব 100% সেইসকল মহিলাই টকা নাপাব।